রাজভক্তির প্রভাব আজ প্রদত্ত রাজ্য মৃত্যু রক্তি শিখা প্রজ্বলিত হওয়া নাই। ইমানের পিছত এইখন ৰাজ্য নদী ৰজা হ'ব লাগিছিল কোন ৰজা তুমি আৰু হৈছে কোন দিনে নিশাই শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিছো। আৰু এইখন দেশৰ স্বাৰ্থপৰতাকে দৈম্যখেৰে বুদ্ধভাৰ্য সমন্বিতে ৰাজগানেগত বলীয়া হৈ পৰিছে। নাই নাই আৰু মই সহ্য কৰি থাকিব নোৱাৰো। গতিকে মই মনত প্ৰতি মই এক সিদ্ধান্ত কৰিছো গ্ৰহণ। দাদা অবন্তি ৰচনাৰ বিৰুদ্ধে তুমি যে সিদ্ধান্তই গ্ৰহণ নকৰা কিয় তাতেই প্ৰমত্ত খেলৰ থাকিব মূল্য সমৰ্থন। এনে এটি শুভক্ষণৰ বাবে মই বহুদিন অধীৰ অপেক্ষা কৰি আহিছো। আজি তুমি ৰাজ্যৰ প্ৰধান সেনাপতি হোৱাৰ বাবেই মোৰ হৃদয়ৰ প্ৰাণৰ মই ব্যক্ত কৰিব পৰা নাছিলো। কিন্তু আজি শুভক্ষণ মিলিছে যেতিয়া খুৰা দাদা মোৰ অন্তৰৰ কুপুত বেদনা প্রবঞ্চনা দাদা অবন্তীরা যে আমাকে পদে পদে করে প্রবঞ্চনা। নিজের জীবন শত্রুর হাতত বিপন্ন কৰি ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি যাম। আৰু দাদা এই দেশৰ স্বাৰ্থপৰ ৰজা দৈম্যখেনে ৰাজসিংহাসন অধিকাৰ কৰিব। আৰু আমি তাৰে আজ্ঞাবাহী ভিত্ত হৈ জীৱন কটাব লাগিব। নাই দাদা এই কথা আৰু মোৰ সহ্য নহয়। তুমি মাথো মোক কৰা দেখি মুহূৰ্তত খাই দৈম্যখনক ৰাজসিংহাসনৰ পৰা আঁতৰি আনি তাক শিৰচ্ছেদ কৰি এই বিশাল অবন্তী ৰাজ্যৰ ৰাজসিংহাসন মই কটাও তোমাক। দাদা এই উত্তেজনার বশবর্তী হয়ে কোনো কার্য করিলে সম্পাদন এই কেতিয়াও ফলবর্তী নহয় কদাপি। গতিকে ভাই এই ক্ষেত্ৰত আমি অতি ধীৰে সুস্থিৰে আগবাঢ়িব লাগিব। শুনা ভাই মোৰ সিদ্ধান্ত প্ৰথমতে ৰাজমন্ত্ৰী মন্ত্ৰী হ'ব কৰ্ণ ৰাজ্যৰ লালসা দেখুৱাই এই বিদ্ৰোহৰ পাতনি মেলিব লাগিব। আৰু মন্ত্ৰীৰ সহায়ত পত্নীপুত্ৰ সমন্বিত ৰজা চিৰবন্দী কৰাব লাগিব অন্ধকাৰাগাৰত। তাৰ পাছত অন্যায় ভাৱেৰে হলেও মন্ত্ৰীক হত্যা কৰি হস্তগত কৰিব লাগিব এই অবন্তীৰ ৰাজসিংহাসন। দাদা বিলম্ব নকৰি মাতি অনা মন্ত্ৰী ডাঙৰীয়াকে গুপ্ত স্থানলৈ। ভাল দাদা কিন্তু দাদা
মন্ত্রিতা করে যদি আমার এই গুপ্ত ষড়যন্ত্ৰত একমত নহয়, যদি তেওঁ আমাৰ এই ষড়যন্ত্ৰৰ কথা ৰজাৰগত ব্যক্ত কৰে, তেতিয়া তেতিয়াই এই দিগ্ধক্ৰিয়তাকে হিৰাসত কৰি বিদায় দিম তাক মই পৃথিৱীৰ পৰা। দাদা, বিলম্ব নকৰি মাতিয়ত মন্ত্ৰিতা কৰি এই গুপ্ত স্থানলৈ। ভাল দাদা। এইবার তুই হবি সাবধান। তাহাত্তৰ শিকলি বিনিময় বহুদিন হত্যা কৰি থাকিলো আৰু নকৰো। এইবাৰ তাহাত্তৰ শিকলি ছিগি নিশ্চিত সিংহই গৰজি উঠিছে। পক্ষ বিদায় উত্তপ্ত হলি তেনে দুয়ো হাত মই কৰিম ৰঞ্জিত। আপোনাৰ বাবে মই স্থানত অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছো। মন্ত্ৰীতা ভাই, কিবা হয়তো মাতা নহয়। ৰাজ্যত কি এনে ঘটিল অথান্তৰ যাৰ বাবে মন্ত্ৰীৰ অকস্মাতে হল প্ৰয়োজন? প্ৰয়োজন আছে মন্ত্ৰীতা কৰিয়া, প্ৰয়োজন আছে। সেইবাবেতো আপোনাক এই গুপ্ত স্থানলৈ আমন্ত্ৰণ কৰিলো। ৰক মন্ত্ৰীতা কৰিয়া, আমি এই ৰাজ্যৰ ৰজাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিব খুজিছো। দ্ৰোহ কৰিব খুজিছা? মৃত্যু কৰিব খুজিছো। আজি বহুদিনৰ পৰা মোৰ অন্তৰত তুমি অবিচলি থকা বিদ্ৰোহৰ অগ্নি শিখা আজি দপ দপকৈ জ্বলিব লাগিছে। আপুনি যদি আমাক এই ক্ষেত্ৰত সহায় কৰে, তেন্তে অৱন্তীৰ অৰ্ধাংশ আপোনাৰ প্ৰদান কৰা হ'ব। সেনাপতি, মন্ত্ৰীতা কৰিয়া, মইনো কেনেকৈ এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব পাৰিম? প্ৰকৃততে তুমি মোক কি ক'ব বিচাৰিছা? মুক্তভাৱে ব্যক্ত কৰা। চাওক মন্ত্ৰিতা কৰিয়া, আমাৰ সকলো আছে, শক্তি আছে, সামৰ্থ্য আছে, কূট কৌশল উদ্ভাৱন কৰিব পৰা একো একোটা মস্তিষ্কও আছে। কিন্তু মন্ত্ৰিতা কৰিয়া, আজি যে আমাৰ হাততে সকলোবোৰ থাকিও একোৱেই নাই। সেইবাবে আমি ৰাজ্যত বিদ্ৰোহৰ ঘোষণা কৰি ৰজা দুৰ্মতখেনক ক্ষমতাচ্যুত কৰি অৱন্তীৰ ৰাজ সিংহাসন হস্তগত কৰিব খুজিছো। আৰু তাৰ বাবে লাগে আমাক একতা আৰু দৃঢ়তা। চাওক মন্ত্ৰীতা কৰিয়া, আপুনি মই আৰু মোৰ ভক্তি প্ৰমত্তকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি শত্ৰুৰ লগত সংগ্ৰাম কৰি দেশৰ ভৱিষ্যত সুৰক্ষিত কৰিছো আমি ৰাজ পৰিয়ালৰ ৰাজ মৰ্যাদা। ইমানৰ পিছত এই স্বাৰ্থপৰতাকে দুৰ্মথেনে পুত্ৰ ভৰ্য সমন্বিতে ৰাজকাৰেকত বহি ৰাজসত্যত মতলীয়া হৈ আপোনজনকো পাহৰি পেলাইছে। আৰু এই অন্যায়ৰ প্ৰতিশোধ ল'বৰ বাবে পত্নী পুত্ৰ সমন্বিত ৰজাক আমি চিৰবন্দী কৰিব খুজিছো। চিৰবন্দী কৰিব খুজিছা? কেৱল বন্দীত্বই কিয়, 9জন সবিক্ষে সিহঁতক মই মৃত্যুদণ্ডৰে দণ্ডিত কৰি তাৰ পাছত এই বিশাল অৱন্তী ৰাজ্যৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি। বাকী উগ্ৰসেন আৰু মোৰ ভাই প্ৰমত্তসেন হ'ব এই দুই ৰাজ্যৰ প্ৰধান সেনাপতি। গতিকে কওক মন্ত্ৰীতা কৰিয়া, আপোনাৰ মতামত কি? কওক মন্ত্ৰীতা কৰিয়া, আপোনাৰ মতামত কি? কওক মন্ত্ৰীতা কৰিয়া, আপোনাৰ মতামত কি? মন্ত্ৰীতা কৰি কওক আপোনাৰ মতামত কি? কওক মন্ত্ৰীতা কৰিয়া, আপোনাৰ মতামত কি? মতামতৰ আৱশ্যক নাই।
দিনৰ পৰা মোৰ মন্ত্ৰণাও গ্ৰহণ নকৰা হৈছে বাৰু বাৰু কোৱাচোন সেনাপতি মন্দিৰ এতিয়া আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য কি শুনক মন্দিৰ এতিয়া আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে পত্নীপুত্ৰ সমন্বিতে ৰজাকে বন্দী কৰা ৰজাকে বন্দী কৰাটো কেনেকৈ সম্ভৱ অসম্ভৱক সম্ভৱ কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া মন্ত্ৰী ডাঙৰীয়া আজি নিশাই ৰজাৰ দুৰ্মতিৰ শয়ন কক্ষত প্ৰৱেশ কৰি ভাই প্ৰমত্ত তাৰক্ষী হৈ সকলোবোৰ সতৰ্ক দৃষ্টি ৰাখিবা যাতে এই কথাৰ কোনেও সম্ভেদ নাপায় আৰু যদি কোনোবাই সম্ভেদ পায় তেন্তে ৰজাৰ দৃষ্টিগোচৰ হোৱাৰ আগতেই তাক হত্যা কৰিব মন্ত্ৰী ডাঙৰীয়া সেনাপতি ৰাণী আৰু সত্যমানক বন্দী কৰাৰ দায়িত্ব কিন্তু আপোনাৰ গতিকে যাওক অতি সাৱধানে কৰ্তব্য হওক ময়ো যাওঁ মোৰ কৰ্তব্য কৰোঁগৈ আৰম্ভ সেনাপতি মন্ত্ৰী ডাঙৰীয়া অৰ্ধাংশ কিন্তু মোৰ অৱশ্যে ভাই প্ৰমত্তনে দাদা অর্ধ রাজ্য অর্থরাজ্য তোক আজি তোকে নিশ্চিত অবস্থাত বন্দী করি এনে শাস্তি করিম না যে শাস্তি দেখিলে অনর বহু পক্ষেও সকল তুকিব তোকে শাস্তি করিম না যে শাস্তির নাম শুনিলে মাতৃৰ গৰ্ভত থকা সন্তানৰ গাৰ নোম শিয়ৰি উঠিব বিমানৰ পাছতো কিন্তু এই প্ৰমত্তহেন শান্ত নাথাকে দাদা তাৰ ভাৰ্য পুত্ৰ আত্মীয় স্বজনৰ ওপৰত এনে অত্যাচাৰ এনে উৎপীড়ন চলাম এই শাস্তি দেখি উগ্ৰহেন আৰু প্ৰমত্তহেনৰ নাম শুনিলেই সকলোবোৰ থৰা থৰে হ'ব কম্পমান অতি খোৱা